গুড আফটাৰনুন ফ্ৰেণ্ডছ। মই কি খাবলৈ লৈছোঁ দেখিছেনে? আফটাৰনুন খানা। ইয়াতে 3টা টেঙা লৈ আহিছোঁ। এটা লৈ আহিছোঁ কমলা টেঙা, দেখিছেনে? এটা আছে মৌচুমী আৰু এটা আছে সৰু ৰবাব টেঙা। তো তিনিওটা টেঙা মিক্স কৰি মই খাবলৈ লৈছোঁ। আৰু ইয়াৰ ওপৰত কাটি লৈছোঁ ধনিয়া পাত। মই মানে ধনিয়া পাতটো মিহি মিহিকৈ কাটি খাই বেয়া পাওঁ, চোবাই খাওঁ। আৰু জলকীয়া কাটি দিম। মানে মই একচুৱেলি থাকিব পৰা নাই, জিভাখনৰ পানী মোৰ ওলাই আছে মানে। আৰু ইয়াত কি দিছোঁ জানে? আটাইতকৈ ইয়াত অকণমান চল্ট, ব্লেক পেপাৰ আৰু অকণমান এই চল্টটো দি দিছোঁ। উফা, এতিয়া মই এক পিচ খাওঁ। এইটো বহুত টেষ্টি হয়। আৰু এতিয়া কমলা টেঙাবোৰ বৰ বেছি মিঠা নহয়, সেইটো কাৰণত খাবলৈ ভাল। এতিয়া মই খাওঁ দেই, বহুত টেষ্টি হৈছে, মানে বহুত টেষ্টি। আৰু কি ক'ম মই মানে মজা লাগিছে। মিঠাও নহয় আৰু টেঙাও নহয়। মই মানে এনেকৈ এই ধনিয়া পাতটো এনেকৈ দীঘলকৈ ছিঙি এপিচ এপিচকৈ চোবাই খাই খুব ভাল পাওঁ। আৰু ধনিয়া পাতৰ চেণ্টটো ইমান ধুনীয়া ওলাইছে। যদি কেতিয়াবা খাবলৈ মন যায় মোৰ ঘৰলৈ আহিব। আৰু পিছে এইখন প্লেটত নহয়, কলপাতত লৈ যদি খাব পাৰিলোঁ হয় আৰু টেষ্ট হ'ল হয়। কিন্তু মোৰ মানে আৰু খাবলৈ মন গৈ আছে, এনেকৈয়ে খালোঁ। এদিন বাৰু লগ হৈ আটাই খাম। এতিয়া ৰাখিছোঁ, বাই বাই।